আমি প্ৰথমে আপোনালোকক সকলোকে ভাৰতীয় জনতা পাৰ্টিৰ 65 লাখ অসমৰ কাৰ্যকৰ্তাৰ হৈ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ তথা নমস্কাৰ জনাইছো। মই ভাবো যে ভাষণ দিয়াৰ প্ৰয়োজন নাই, কাৰণ ভাৰতীয় জনতা পাৰ্টি অসমত আজি যি পৰ্যায়লৈ যি উত্তৰণ ঘটিছে, ভাৰতীয় জনতা পাৰ্টিৰ যি বৰ্ণিল ইতিহাস, সেই বৰ্ণিল ইতিহাসক আটাইতকৈ কোনোবা অঞ্চলে কোনোবাই ক্ষেত্ৰই যদি আমাক শক্তি প্ৰদান কৰিছে, সাহস প্ৰদান কৰিছে, আমাৰ সমৃদ্ধিৰ বাট মোকলাইছে, সেই অঞ্চলটো হৈছে বৰাক উপত্যকা অঞ্চল। বৰাক উপত্যকাৰ পৰাই ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজনৈতিক যি সফলতা, ইলেক্টৰেল যি সাকসেস, সেই ইলেক্টৰেল সাকসেস পাবলৈ সক্ষম হৈছে। 1991 সালে ওই সময়ের বিধানসভা এবং লোকসভা নির্বাচনে বরাক ভ্যালি থেকে 9টি বিধানসভা আসনে এবং 2টি লোকসভা আসনে আপনাদের সমর্থনের, আপনাদের আশীর্বাদের ফলত আমার এই সফলতা কোন প্রথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে অসমত দেখিবলৈ পাবলৈ সক্ষম হৈছে। সেইকাৰণে বৰাক উপত্যকাৰ আমাৰ দলৰ সন্মানীয় নেতৃবৃন্দ, সেই সময়ৰ পৰম শ্ৰদ্ধেয় কাৰ্যকৰ্তাসকল আৰু আপোনালোক সকলোকে মই পুনৰবাৰ শিৰ নত কৰি মই শ্ৰদ্ধা জনাইছো।